Hello guys, welcome to my YouTube channel. Aru etia ratipua bajise 8ta bajibo aru ami ahisu college ot aji amar college week or first day hoy aru aji potaka uttolan hobo hekane moi ghor pa full loi ahisu aru ahiat maladal gathisu jehetu sohitor ponu hobo hebra apnalok dekhai thakim ki hoy to sai thakibo mor video ekto guys ni paise amar paise secretary amar jone nomuna choliye thake aru guys এতিয়া আমি আহিছো পতাকা বান্ধিবলৈ এতিয়া পতাকা উত্তোলনৰ বাবে প্ৰিপাৰেচন চলি আছে গাইস আমি পতাকা বান্ধিব নাজানো কিন্তু এবাৰ ফাৰ্ষ্ট ট্ৰাই কি হয় নাজানো কি হয় আছে লাষ্টলৈ দেখিব আৰু আমি মানে কামটোত সফল হওঁ নে নহওঁ নে আকৌ বেলেগে আহি সহায় কৰিব লাগে ইমান দূৰ নাজানো ছোৱালী মুনাচনা লৈ ৰেডি সবচে ডাঙৰ এটা জমনি আমি ইমান ফুল গোটাব নোৱাৰিলোঁ যিহেতু আধা ফুল সৰস্বতী মা মূৰ্তি ওচৰৰ পৰা চুৰ কৰিছে বেয়া নাপাব উপায় নাই দেশী যোগাৰ আপুনি জানে বুলি গম পাওঁ কালচাৰেল ছেক্ৰেটাৰী কাম কৰিছে গাইজ গাইজ আমি যে কৰিছিলোঁ ফ্লেগখন আমাৰ দ্বাৰা নহ'ল আমাৰ কলেজৰে খুৰা এজনে ফ্লেগখন লগাই দিলে আৰু প্ৰিন্সিপাল ছাৰে উত্তোলন কৰি দিলে আৰু কিন্তু সেইখিনি ভিডিঅ' কৰিব নাপালোঁ যিহেতু ৰ'দত থিয় হৈ থাকিব লগা হৈছে চবৰে ওচৰত আৰু কালচাৰেল ছেক্ৰেটাৰী অৱস্থা এতিয়ালৈ অডিটৰিয়াম তলা লাগিছে গাইজ ইয়াত ডাঙৰ তলা লাগিছে কালচাৰেল ছেক্ৰেটাৰী হালত অৱস্থা নাই গাইজ অৱস্থা নাই এতিয়া চাবি অপেক্ষাত অডিটৰিয়াম খুলিব ৰখি আছোঁ কিন্তু 10টা পৰা প্ৰগ্ৰাম দেই এতিয়া 10:30 বাজিলে নেজানো আৰু কি হয় জিৰ' নপজা যা নহয় দেই এইটো নিদিবি ফাৰ্ষ্ট কৰিলোঁ কিন্তু এটা কণী খুৱাইছে আৰুনো কি খুৱাম হয় নহয় সেনেকৈ পেট বস্তুটো কৰিছোঁ আৰু কিন্তু সেইখিনি দেখাব নহ'ল কিন্তু এটা কণী দেখাম চাবিৰ গৰাকী আহি পালে আৰু এতিয়া সোমাম আৰু খোল নাচিব ৰাহুলে হাই কৰি দিয়া মই দেখাই আছোঁ ভিডিঅ'ত কি নাচে আৰু আমাৰ শাস্ত্ৰীয় একক নৃত্যৰ ফাৰ্ষ্ট মানে প্ৰতিযোগিতা আৰু আৰম্ভ হৈ গৈছে আৰু আমাৰ উপাধ্যক্ষ ছাৰে অলপ চবকে মানে অকণমান কৰি উৎপাদন কৰিলে তাৰপাছৰ পৰা এজনকৈ প্ৰতিযোগী আহি পৰিৱেশন কৰিলে আৰু ময়ো ধুনীয়াকৈ কাম চলাই আছোঁ এংকাৰিঙৰ কাম মোৰ হাতত কৰিছে যিহেতু প্ৰতিযোগিতা শেষ কৰি আমি গ'লোঁ খাবলৈ যিহেতু বহুতেই ভোক লাগিছিলে কলেজৰ ওচৰৰে হোটেলত আমি পৰঠা খাবলৈ গ'লোঁ তাৰপাছতে অডিটৰিয়ামত আকৌ ষ্টাৰ্ট হৈছে সংগীত প্ৰতিযোগিতা বৰগীত তেনেকুৱা টাইপৰ আৰু
মই আকৌ এবাৰ আহিলোঁ ফিল্ডলৈ, কাৰণ ফিল্ডতো একেটা টাইমতে খেল চলি আছে, যিহেতু আমাৰ বিভিন্ন কাম ঠায়ে ঠায়ে চলি আছে। তাৰপাছত মই অলপ সময় চালোঁ কাবাডী খেল। ইয়াত ছোৱালী মানুহৰ কাবাডী চলি আছিলে। ভাবিছিলোঁ আমিও পাৰ্টিচিপেট কৰিম, কিন্তু তাত বেছি থকাৰ কাৰণে টিমেই বনোৱা নহ'ল, যিহেতু আমি খেলিব নাপালোঁ। এতিয়া আকৌ ল'ৰাৰ কাবাডী হৈছে, এনেকৈ অলপ টাইম কাবাডী চালোঁ। কাবাডী খেল শেষ হোৱাৰ পাছতে ষ্টাৰ্ট হ'ল ল'ৰাৰ ক্ৰিকেট খেল। চ' অলপ টাইম ক্ৰিকেট খেলকে চাওঁ আৰু এতিয়া, আৰু আনটো চাইডে ভলীবলো হৈ আছে বাৰু। আৰু ইয়াত হৈ আছে ভলীবল, ল'ৰাৰ ভলীবল হৈ আছে। ছোৱালী যিহেতু কাইলৈহে হ'ব। আৰু এতিয়া আহিলোঁ আকৌ এবাৰ ভিতৰত। একে টাইমতে ইয়াত চলি আছে আৰ্ট কম্পিটিশ্যন। ফাৰ্ষ্ট হৈছিলে নীলাখামৰ চিঠি, তাৰপাছত এতিয়া আকৌ আৰ্ট কম্পিটিশ্যন চলি আছে।